মাছ পাই সেইকাৰণে ভাত এটা ভাত খা মাৰি আছে ভগৱান কৃষ্ণ কৃষ্ণ এতিয়া পাই গ'লহি সুপ্ৰভাত সকলোৰে দিনটো শুভ হওক তাকে কামনা কৰি আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আৰু ফেচবুক পেজলৈ স্বাগতম জনাইছোঁ যিসকলে নতুনকৈ আহিছে তেওঁলোকে অৱশ্যে মোক চিনি নাপাব যিসকলে আগৰ পৰা চাই আছে তেওঁলোকে এটা কথা জানে যে মই এখন বিদ্যালয়ত শিক্ষকতা কৰি আছোঁ ভুলকৈ ভাবি নল'ব দেই স্কুললৈ বুলি ইমান সাজি কাচি ওলোৱা নাই আজি আচলতে এফালে যাম বুলি ভাবিছোঁ আজি কাৰোবাৰ বিপদ হৈছে এদিন যে আমাৰ নহ'ব এদিন যে আপোনালোকৰ নহ'ব তেনেকুৱা কিবা কথা আছে জানো যদি বিপদৰ সময়ত কেতিয়াবা আপুনি আনক মাত এষাৰ দিয়ে তেতিয়া আপুনিও আনৰ পৰা সেই মাতষাৰেই পাব আচলতে ভগৱানে কাৰ কপালত কি লিখি থৈছে কোনেও নাজানে আজি গাড়ীখন লৈ ওলাইছোঁ সেইটো কাৰণতে যাতে আমি সকলোৱে একেলগতে যাব পাৰোঁ আকৌ ভুল ভাবি ল'ব নহয় বেলেগৰ গাড়ী নাই বুলি নহয় প্ৰত্যেকৰে গাড়ী আছে কিন্তু আমাৰখন যে 7 ছিটাৰ সেইকাৰণে মই নিজেই ভাবিলোঁ যে একেখন গাড়ীতে গ'লে ভাল লাগিব কাৰণ একে ঠাইলৈকে আৰু 2-3খন গাড়ী নিয়াৰতো কোনো নাই ন পিছে আমি গোটেইকেইজন বুলি ক'বলৈ 6জনহে ওলালোঁ দেই এইফালে সেয়া বেগম বাইদেউ সেয়া মায়াশ্ৰী সেয়া গীতাঞ্জলি বাইদেউ আৰু কেনিবা গ'লে মানে গাড়ী চলোৱা যেতিয়া জনা নাছিলোঁ মানে তেতিয়া খুব গাড়ী চলাবলৈ মন যায় কিন্তু যেতিয়াৰ পৰা জানিলোঁ তেতিয়াৰ পৰা আনে চলালে মানে উঠি বেছি ভাল পাওঁ গতিকে ষ্টাফৰ লগৰে এজনক দিলোঁ সন্মুখত এইফালে হেড ছাৰো বহিছে আমি আহি পাই গ'লোহি জপিয়াই নামিছা ব'লা ব'লক ৰাস্তা পাৰ হ'বলৈকে ভয়ো যিমান গাড়ী আহি আছে সাগৰখন চোৱাৰ যে হেঁপাহ এটা মোৰো আছে আকৌ দেই কিন্তু যাবহে পৰা নাই কণমানিজনীৰ দেউতাক আকৌ সি অৱশ্যে আজি ঘৰত নাই আচলতে ই আমাৰ ষ্টাফৰে হয় আহিলোঁ আজি এওঁলোকৰ ঘৰলৈকে আমাৰ চেংনাঙৰ নিচিনা লাগিছে কিন্তু কামবোৰ একে লাজ বাপৰে কিমান লাজ দেউতা ক'ত গ'ল দেউতা ক'ত পাপা গ'ল দেউতা বুলি কোৱা ন দেউতা ক'ত গ'ল দেউতা নাই ক'ত গ'ল হস্পিটেল গ'ল হয়নে দেউতাৰ কাৰণে নমনমো কৈ দিবা দেউতা সোনকালে ভাল হৈ যাব ন ভাল হৈ যাব কৰে ন কোনখন বিয়ালে অঁ তালৈ আহিছিলোঁ অঁ হেৰি কি কয় প্ৰাঞ্জল ছাৰৰ ভায়েকৰ অঁ নাই যোৱা চাগে ন নে মাহঁত গৈছিলে তোমাক আজি মই প্ৰথমবাৰ লগ পাইছোঁ তেতিয়া লগ পাইছোঁ তেতিয়া বিয়া নাই হয় কিন্তু গম নাপালোঁ বিয়া হৈছে মানুহ বুলি গম নাপালোঁ তোমালোকে চিনাকি নিদিলা আকৌ দিব লাগে ইমান অধিক ন তেতিয়া কোন হয় চিনাকি দিব পাৰি আমাৰ মনো কেনেকৈ আমনি কৰি থাকোঁ বাচন ধোঁতে একো আমনি কৰি আমাৰ মানুহবোৰে অকণমান কাৰাকেই খায় চাহ খাই খাই হেৰি হৈ গ'ল পনীয়াকে আমাৰো আছে বাৰু দুগৰাকীমান পনীয়াকে খোৱা আহিলোঁ কণমানিজনী শুই আছে তাৰপিছতে বোলো সেই ব'লাচোন বোলো অকণমান ইয়াতে বহোঁগৈ আমাৰ আকৌ টিংখন লগোৱা নাই নহয় টিংখনৰ হ'লে নি দেখিছোঁ নাই বোলে কি কৰিছোঁ বান্ধি দিলোঁ বিচনা চাদৰ এইবিলাক গোটেই পিন লগাইছোঁ এখন ফাটিলে মানে কটনৰ আৰু এই বিচনা চাদৰখন যে অকণমান সৰু আছিলে কেলৈ জানো মানে কিছুমান বস্তু যে চাইজ মতে নিমিলে যে বিচনাখনত ইফালে টানিব সিফালে নহয় ইফালে টানিব সিফালে নহয় এনেই মানে সোমোৱাই মানে থৈ দিয়া আছিলে আৰু কেতিয়াবা কিবা কিবি পাতিলে মানে তলত সেইখিনি পাৰি পিনে বহি ভাত খাবলৈ ভাল যে তাৰপৰা তেনেকৈ থৈ দিছিলোঁ আৰু তাৰপৰা দেখামানি উঠি আহিব কেনেকৈ ধুৱাইছে চা ই এনেকুৱা হৈছে এই উজুল না এনেকৈ নগৈছে আগলৈ পিছলৈ এনেকুৱা তেৰা বেকা হৈছে আলু পিটিকা খাম বইল দালি খাম নহ'ব ৰুটি নহয় বাবলু ৰুটি খাবা নে ভাত খাবা বইল দালি আলু পিটিকা ভাতে ভাল লাগিব হয় নে বোলা আইদেউৱে আটা মুঠি পিনে থৈ আটা মুঠি পিনে থৈ দিছে চোৱা কিমান উজু কাম কৰিছো পালেঙে দাইলে তুমি কাইলৈ বনাবা আজি আলু পিটিকা আৰু বইল দাইলে বনাম মাছ পাই সেইকাৰণে ভাত খা মাৰি আছে ভাবিছো গধূলিখন মায়ে দোকানলৈ কেলি যাব না মাছ মই চুই চোৱা নাই বাবুৱে ক'লেও মাছ অকণ খাবলৈ মন গৈছে
বহুত দিন খোৱা নাই কচ মাছ অকণমান খাওঁ এই বহুত দিন নাখাওঁ নহয় দেই মাজতে এদিন আনিছিলোঁ নতুনকৈ এখন দোকানত মানে একদম প্ৰথম মাছ আনিছে আৰু সদায় মাছ কাটি থকা মানুহে কাটিব জানে ন কিন্তু মানে মাংস চাংস সি কাটিব শিকি গ'ল কিন্তু মাছটো মানে প্ৰথম কৰিলে যে আনি পিনে সিজাই আছোঁ সেই যে পিঠটোৱে থাকিলে নে কিয়ে নে তিতা তিতা লাগিলে নহয় আজি তিতা নলগাকে আনিছোঁ মই কৈছোঁ আজি তিতা নলগাকে দিবি দেই বোলো এতিয়া বনাওঁ ন চাহ দিবা নি মোক পাপাই খালে খালে জুলাই এডোখৰি শুকাবলৈ দিলে বহি লগাই থৈছে নি চব শুকালে অকলে আমাৰ ছোৱালী পেটটো লাগিলে ক'ত আঁকি দিলে শুন ইয়াত আঁকি দিলে একো নহয় দিয়া ভালেই হ'লে ধুনু ধুনু মানুহজনী এইফালে মুখখন চাওঁচোন তোমাক দেখাই নাই আজি কেলে এনেকুৱা ঐ কেলে এনেকুৱা কেলে ঐ এনেকুৱা কেলে ঐ খুৱাই দিব এতিয়া আইতাক চাবা দেই খোৱালে সেইটো দদায়েক থাকিলে তাৰ ৰাণী হৈ থাকে দেই এটি খুৱাই দিয়া মোক এটি দিয়া অকল এটি দিয়া ভগৱান কচম জীয়াৰে দেখিছা না কি কৰিছে দদায়েকক খুৱাইছেগে মোক নোখোৱাই মই মাছ ৰান্ধো তোমাক নিদো ৰবা বেয়া পালো এফালে ৰন্ধা বঢ়া কামত একদম লাগি গ'লো কচ মাছটো একচুৱেলি বহুতে বইল খাই দেই বইল খাবলৈ বোলে ভাল পায় আমাৰ আকৌ ইহঁতি খাই ভাল পায় বিলাহী আলু এনেকৈ দি পেলাই বনাই দিলেহে বেছি ভাল পায় সেইকাৰণে মানে এইফালে কৰি আছোঁ আলু বইল মই আপোনালোকক সিদিনাখন কৈছিলোঁ যে আমি অকণমান আলুটো বইল কৰি লওঁ বেলেগ কথা নহয় আচলতে আমাৰ অকণমান চুগাৰ টুগাৰ সমস্যাবিলাক আহি গ'ল যে নাখালেও থাকিব নোৱাৰোঁ সেইকাৰণে অকণমান বইল কৰি লওঁ মাছ কিটুকুৰা অলপমান ফ্ৰাই কৰি ল'লে ভাল লাগে সেইকাৰণে ফ্ৰাই কৰি লৈছোঁ তোমালে কি বনাইছোঁ চাবা এয়া চোৱা তোমালে মাছ ফ্ৰাই কৰি থৈছোঁ তাৰপিছত এইফালে আলু ভাজি আছোঁ দেখিছা তুমি আমনি নকৰিবা দেই কলিজা কিমান যে তেল ওলালে নহয় কচ মাছক কাঢ়ি থ'ম বুলি ভাবিছিলোঁ দেই তাৰপৰা ভাবিলোঁ নাই জোলকণ খাব লাগিব সেইকাৰণে মানে এনেকৈ দি দিলোঁ মাছ বনাইছোঁ আলু মাছ বিলাহী এনেকৈ জোল বনাম আকৌ হয় নহয় ভাল লাগিবনে মজা লাগিব ন খাবলৈ কচ মাছটো একচুৱেলি এতিয়া হয়তো পটককৈ কমেণ্টত কোনোবাই কৈ দিব এইটো স্বাস্থ্যৰ কাৰণে হানিকাৰক ৰিয়েলি হয় কিন্তু মানে যিবিলাক বস্তু আমি খাই আছোঁ প্ৰতিটো বস্তুতে নহয় একচুৱেলি দিনটোত মানে আমি যিবিলাক বস্তু খাইছোঁ কোনোবা এটাত নহয় এটাতো তেনেকুৱা থাকেই তাৰ মাজতে আৰু কেতিয়াবাতো খাব লাগিবই যেতিয়া মাছ মাংস থকা হয় তেতিয়া আপোনালোকৰ ঘৰত বাৰু অন্যান্য শাক পাচলি খায়নে আমাৰ ঘৰত কিন্তু বেলেগ একো বনাই দিলেও নাখায় মাছ বা মাংস থাকিলে মানে এইটোৱে মানে হৈ যায় আৰু অৱশ্যে অকণমান জোল হ'ব লাগিব ভাজি হ'লেতো বাৰু বা ফ্ৰাই হ'লে এনেও খাবই লাগিব ন কেনেকুৱা লাগিছে কওক আমাৰ দাইলে পিটিকাই কি দাইলে পিটিকাই হৈছে মুনু দাইল আৰু আলু পিটিকাই ভাত খাম বুলি কোৱা মানুহে এতিয়া মাছেৰে ভাত খাবলৈ পাইছে লাগিছেনে বা তাতকৈ চোৱাচোন কিমান ধুনীয়া মায়ে ৰান্ধি দিলে খালি টেষ্টটো আকৌ কি হৈছে দেখিলে কেনেকুৱা ভয় লগা কৰি থৈছে চোৱা আকৌ হে ভগৱান কি বনাই থৈছা এইবোৰ দেহা মই এতিয়া ওলালোঁ মাৰ ওচৰলৈ আজি মানে এক্সিডেণ্ট এটা হৈ গ'ল সৰু এক্সিডেণ্ট বাৰু জমনিয়ে হৈছে বোলে শুই আছিলে বিচনাখনত সিহঁতি মানে চাফ চিকুণ কৰিবলৈ কিবা কৰিবলৈ সোণকণো উঠে বুমনিও উঠে মানুহবোৰ ৱেইটটো বেছি হৈ গৈছে ন বিচনাখন এটা চাইড দিলে ঘটংকৈ তললৈ গুচি গ'লগৈ নহয় এইটো ডেট আকৌ হয় বাইদেৱে যদি ভিডিঅ'টো চাইছে তেতিয়াহ'লে মোৰ বায়ে বনোৱা দে নিজে একদম তাই ইমান ধুনীয়াকৈ এইবিলাক কৰে নহয় আহি পাই একদম পুৰা জমনি হৈছে সোণকণে পাহৰি পেলাই দিছিলে নহয় বিচনাখনতে বহি নহয় মা দুইটা গৈ পিনে নাতিয়ে আইতাই বোলে তলত শুই আছাগে কি হ'লহেঁতেন হয় টুপিটো কিন্তু বৰ ধুনীয়া লাগিছে দেই বাহ বা কি ধুনীয়া টুপি বুমনিও নাই সেইটো হয় নাই বুমন বুমনি মানুহজনে মা কোনে দিলে কৈছা বাবাকনে দিলে টুপিটো ইমান ধুনীয়া লাগিছে তোমাৰ তাৰমানে নাতিয়ে দিলে হয় নি আইঐ দেহি বৰ মৰম কৰে ন চবে সোণকণে মৰম কৰে বুমনিয়ে মৰম কৰে আকৌ বুমনি নাতিয়েও মৰম কৰে আকৌ আমিও মৰম কৰোঁ হয় নাই উঠিছিলে নি বাৰু কোনোবা হে হয় ন ইহঁতি উঠি পিনে ভাঙিলে হয় নাই এতিয়া তোমাক আমি চবে ধৰি মেলি এখন বিচনালৈ লৈ যাম তাৰপিছত এখন ঠিক কৰিব লাগিব নাখাবা দেই আমি চবে ধৰিম নহয় নহয় তুমি চিন্তা নকৰিবা চিন্তা কোনখনত এইখনতে
এ নাই মজা লাগিছে নাই কৃষ্ণ 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 এইয়া আমি এতিয়া তুমি কিমান একেখন বিচনাতে থাকিবা তোমাক ফুৰাই দিলো দেখিছা নাই তোমাক ফুৰাই দিলো দেখিছা নাই হয়ে গ'লচোন হৈ গ'ল কেনে ভয় লাগিছিলে ভাবিছিলো হেৰিটো টুপিটো লুকাই গ'ল ভালহে লাগে সেনেকে দাঙি লৈ ফুৰিবলৈ তুমি ফুৰি পেলাই আহিলা লগাই দিম ভাবিছো বোলে লগাই দিম নহয় এইবোৰ আৰু বিষত মানুহ কেনেকুৱা কৰি আছে কঁকাল এই চাক মাৰিলে ববাই কঁকাল বিষ বোলে এইবোৰ কঁকাল বিষ জানা নাই কি কৰিব লাগে এনেকে ধামৰ দি দিব লাগে ভাল হৈ যায় কঁকাল বিষ খাইছে ওপৰলে পিঠি কঁকালো নহয় চাগে হয়নে ইয়াৰ আকৌ হেৰি নাই বুমনি বিষটো বাৰু বাদ দিয়া তুমি বিষটো বিষে যদি এনেকে মোহাৰি দিয়া হয় খজুৱাই দিয়া হয় আকৌ বান্ধৰ থেকে পাতি দিব এই নাই নতুন বিচনাত শুইছা ভাল লাগিছে নাই নতুন বিচনাত শুই ভাল লাগিছে নাই নতুন মানে হেৰি আৰু অথনি ইমান দিন ইয়াত শুই থাকিলে এতিয়া ইয়াত শুইছা যে কৈছো ভাল লাগিছে নাই নতুন জেগা আঙুলি যাব চাবা আকৌ ধামকে তলত পৰিবগে বুঢ়া আঙুলি ছিগিব জ্বালাই দি দিব আঙুলিটো লগ লগাই এইখন যে সঁচাকে বহুত দিনৰ বিচনা ইমান দিন যদি ক'ৰবাত থাকিলেহেঁতেন চাগে এখন নৰলেহেঁতেন ন বহুত মানুহ শুই থাকিলে মানে এনেকে থাকে অ সেইটো বনাই দে ববা এ বাবা এই সেইটো বনাই দে এইফালে এই গৰমটো হিটাৰটো গৰম উঠিছে নি এফালে বিচনা ঠিক কৰা হ'ল ঠিক কৰি মেলি মাক আকৌ ইয়ালৈ অনাও হ'ল তাৰপিছতে বুমনিয়ে মই লগ লাগি এতিয়া ধুনীয়াকৈ একদম চব ড্ৰেছিং চেছিং কৰি চাফ চিকুণ কৰি পাউডাৰ ক্ৰীম তেল য'ত যি লগাব লাগে চব লগাই মেলি এইবোৰ একদম বিচনা চাদৰলৈকে চব সলনি কৰি এতিয়া মাক শুব দিয়া হ'ল তাৰপিছতে আঁঠুৱাখন তৰি দিম আৰু তাৰপিছতে আমি ঘৰলৈ যামগৈ গতিকে ভিডিঅ'টো একদম ইমানেই আপোনালোক সকলোৱে মাৰ কাৰণে আকৌ আশীৰ্বাদ কৰিব মাক মৰম দিব এতিয়া মাক টোপনি যাব মা গুড নাইট কৈ দিয়া গুড নাইট গুড নাইট বাই বাই কৃষ্ণ কৈ দিয়াচোন কৃষ্ণ কৃষ্ণ সকলোৰে পৰা বিদায় লৈছোঁ দেই ভালে থাকক বাই বাই